আজি উপাৰ মৌজাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আনুষ্ঠানিক উদ্বোধন কৰা হ'ল। 1926 চনত স্থাপিত হোৱা এই বিদ্যালয়ে 100তম বৰ্ষত ভৰি দিলে। চেণ্ট্ৰি চেলিব্ৰেশ্যন হ'বলৈ গৈ আছে। তাৰ প্ৰাক মুহূৰ্তত এই বিদ্যালয়ৰ নতুন ভৱন উদ্বোধন হ'ল। মই আশা কৰিছোঁ ইয়াৰ পৰা আৰু ভাল ৰিজাল্ট হওক, আগন্তুক দিনবোৰত লগতে আৰু মানৱ সম্পদ সৃষ্টি হওক। এই চেগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাৰ বাবে প্ৰায় 7 কোটিতকৈ অধিক বিত্তীয় সাহায্য এই বিদ্যালয় নিৰ্মাণৰ কাৰণে পাইছিল PM ডিভাইন আঁচনি হেডত। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি চিন্তাৰ ফলক যে অসমৰ বিদ্যালয়সমূহক এক সুন্দৰ ৰূপত আৰু এক ডিচিপ্লিন মেইনটেইন কৰি কিদৰে শিক্ষাদান কৰিব পাৰি, সেই নিমিত্তে আন্তঃগাঁথনি উন্নয়নৰ দৰে কাম কৰি আজি পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন আমি পাবলৈ সক্ষম হৈছোঁ। আশা কৰিছোঁ ইয়াৰ পৰা মানৱ সম্পদ সৃষ্টি কৰাত সহায়ক হ'ব। সুন্দৰ আন্তঃগাঁথনি, সুন্দৰ মন, সুন্দৰ বাতাবৰণত আমাৰ উঠি অহা প্ৰজন্মৰ শিক্ষক মানে আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোক আগবাঢ়ি